মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ' লবলৈ স্বাগতম জনাইছোঁ আৰু আমি আজি ক'ত গৈছোঁ টিলিঙা মন্দিৰত আহি আছোঁ মানে আমাৰ জাৰ্ণি আছে আৰু ইয়াতে মানে গাড়ীখন ৰখালে টিলিঙা মন্দিৰৰ ওচৰতে তো ভাবিছোঁ এই সুযোগতে আমি গৈ আছোঁ দুলীয়াজানত আৰু এইফালে আহোঁতে টিলিঙা মন্দিৰত মানে ৰখাইছে এতিয়া আমি ধূপ চাকি ল'ব আহিছোঁ টিলিঙা মন্দিৰৰ ভিডিঅ' আপোনাক দেখাই আছোঁ নবীনা কৰো 50 টাকা না দিয়ক এটা দিয়ক দুটা দিয়া সাতকে দিয়ক প্লেট এখন দিব দুখন দিয়ক ভালে হ'ল দে ন ভগৱানে মিলালা আৰু ঠিক নাই ইয়াৰে আহিব ধূপ দিয়ক চাকি দিয়ক চাকি চাকি কিমান কেন এই চাকি এইটো তেল চেল দি পেলাই 20 টকা সৰুটো 10 টকাকে সৰুটো দিয়ক এইবিলাক গোটেইবোৰ আহিছে চাকি ধূপ কিনিব কাৰণে 50 টকা 110 টকাকে হ'ব হা আৰু এই গা ধুই আনাই গাইছ গা ধুই পানী লাগি আছে পানী চিতে লৈছে আৰু ধূপ থাল আমি লৈ লৈছো আৰু আমি এতিয়া ব্লেক লৈ লৈছোঁ ধূপ চাল থাল চাকি জ্বলাব আৰু টিলিঙা লৈছোঁ এটা সৰু টিলিঙা 50 টকা দিছোঁ ন টিলিঙা এটা লৈছোঁ আৰু বহুত দিনৰ মনৰ কামনা এটা পূৰ্ণ হ'ল আৰু আমি ইটো পেণ্ডেলৰ পৰা অহাৰ কথা আছিলে কৈছে কিন্তু ইয়াৰ পৰা দূৰ হৈ তাৰ কাৰণে অহা নাছিল তো আহোঁতে আমি এতিয়া সোমাই যাব চান্স পাইছোঁ তো চান্সটো আৰু কিয় এৰো ন তো আহি গ'লোঁ আৰু ভগৱানে মাতি লৈ আহিছে আৰু যিটো বস্তু যাম বুলি মিলাই আৰু এনেও লাষ্ট নাইটে আহিলোঁ হয় লাষ্ট নাইটে আহিব লাগিব কাৰণ ভণ্টি আহিব নোৱাৰে লাষ্ট নাইটে আহিব বাৰু এবাৰ নাই হ'ল না চলো জোতা জোতা ক'ত খুললো মেচ দিছা মেচ দিছি নাই এটা হ'লেই হ'ব দে গাইছ টিলিঙা মন্দিৰ টিলিঙা মন্দিৰ চব টিলিঙা চা ডাঙৰ টিলিঙা নামে টিলিঙা এইকাৰণে টিলিঙা চেনেল ক'ত খুলিম চেনেলত ৰচোন জোতা খুলো প্ৰথমে আমি অলপ পানী চানী ছটিয়ালোঁ আৰু গাত ইয়াতে পানী ছটিয়াব আহিছোঁ ভৰিয়াত কেনেকৈ ভৰিখন দাঙি দিবি নেকি কৃষ্ণ 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 হ'লনে তোমাৰ নাই এতিয়া আৰু গম নাপাবি কোনডাল হ'ল মিক্স হৈ গ'ল নেক্সট নিদিবি আৰু আগৰি ল ধুনীয়াকৈ
বান্ধি দিওঁ এইটো ধৰচোন চিলিঙা লোৱা এই খুঁটাত এবাৰ খুঁটা বান্ধি এই পম্পী বা এইটো অকলে গোটেইটো শেষ হোৱালৈকে ঘূৰা আৰু গোটেইটো ঘূৰা ধুনীয়াকৈ যেইবাৰ মনেদি বিচাৰা আৰু ঘূৰি যেতিয়ালৈকে উইচটো পূৰা নহয় মানে শেষ নহয় আৰু কোৱা पीछे देखो पीछे पीछे देखो पीछे पीछे देखो पीछे ভিডিও কৰি আছো কাৰণে সিমন্তক বেগটো লৈ দিছে বেগটো দিছে মোৰ এনেকা পজিশন দিছে বাজি সীমা বাই আছে আৰু এতিয়া বৰ্তমান ফটো উঠাত ব্যস্ত হৈ আছো ফটো উঠিল ৰবি চিনাকি আহিছে চিনাকি মানে সতৰা নেকি মন্দিৰৰ পৰা মানে চিনাকি লগ পাইছে তাৰ সিহঁতৰ গাঁৱৰ মানুহ এটা কথা পাতি আছে তো এতিয়া মই চাৰিকাষে মানে ভিডিঅ'খিনি কৰিব আহিছোঁ এইবিলাক ও মা ইমান টিলিঙা আছে টিলিঙা বিলাক চাচোন এইবিলাক টিলিঙা বিলাক মানে হাজাৰ হাজাৰ টিলিঙা আছে ও ভিডিও কল কৰছো ভিডিও কল কৰ হাজাৰ হাজাৰ নহয় লাখ লাখ আছে নেকি লাখ লাখ আছে ভিডিও কল কৰ আৰু এইফালে আমাৰ মনোৰঞ্জনে পুৰা একদম ভিডিঅ' বনাত ব্যস্ত হৈছে ভ্লগ হিউ মোৰ ব্লগৰ তো গুটাইছে তোৰ আৰু এইবিলাক ভক্তপ্ৰাণ ৰাইজে এইখিনি উঠা itu di benih. Nggak takol tuh cuk.
মই পিন্ধিলো আৰু ইয়া সীমান্তে ফটো মাৰা ব্যস্ত কৰবিয়ে পুৰা ফটো উঠি আছে আৰু এইফালে চিনাকি মানুহ লগ পাইছে কথা পাতি আছে তো বহুত বেছি এক্সাইটমেণ্ট আছিল যে মন্দিৰটোত আহিম ফাইনেলি পদাৰ্পণ কৰিলোঁ আপোনালোকে কোনোবাই যদি আহি পোৱা নাই মন্দিৰটোত আহক ইয়াত আহিলে আপোনালোকে সেই সুখ পাব যিটো সুখ ৰিয়েল লাইফত মানুহক লাগে একদম সঁচা কথা হৈছে একদম মানে আৰু মনৰ মন্দিৰত অহাৰ লগে লগে বোলে মানে মনৰ আশা পূৰ্ণ হৈছে বোলে আহোঁতে হৈছে সোধাৰ লগে লগে মই কিবা এটা সুধিছিলোঁ মানে সৰু বস্তু এটা আৰু সোমোৱাৰ লগে লগে মানে ফোন আহিল ফোনত পাৱাৰ আছে পাৱাৰ মনৰ পৰা যদি সকলো বস্তু মানে ভগৱানক কৰে शिद्दत से चाहो तो कायदात भी उसे मिलाने के लिए तैयार हो जाता है মানে ভিডি আছে না একদম এই দৃষ্টি শাখা তো আপোনালোকে আহিব কোনে বহুত ভাল লাগে ও থালকেখন ডিজে নাজানে কি বহুল আমাৰ মনৰ কাপোৰে ধলি থালকেখন কোন আছিল বা এটা হলিয়ে নহয় ভগৱান আমাকো পুৰা ফুটাই দিব তো ইটা আমি থালখন কোনটোৰ পৰা লৈছো পাহৰিব খেলবা কোনটোৰ আমি ক'ৰ পৰা লৈছো থাল বগা গাড়ীৰ ওচৰত বোলে এই নাই দিয়া আমি দিয়া নাই পাৰো পৰা লৈছিলো ভাই সেই এতে ন আজি এটা লৈছিলো ভাল অলমা আগতে এই ইয়াৰ পৰা লৈছিলো ন থাল আমি কোনটো লৈ লওঁ আলু কি লাগে দিব দে প্লাষ্টিকত ভৰাই দিব সকলোৱে মন্দিৰ দৰ্শন হৈ আহিলোঁ এতিয়া বাছত গৈছোঁ আৰু যাত্ৰা কৰি আছোঁ বৰ্তমান ক'ত যাম দুলীয়াজান পাহৰিয়ে থাকিলে টিলিঙা বান্ধিলোঁ দুলীয়াজানলৈ গৈ আছোঁ বৰ্তমান আহিম তো গাইজ আহি পালোঁ আমি দুলীয়াজান কিন্তু আমি পেণ্ডেলত যোৱা নাই আৰু বাছখনো যোৱা নাই কাৰণ আজি বস্তু প্ৰথমে নামিব ইয়াতে আৰু ইয়াতে থাকিব আমাৰ ল'ৰাখিনি আৰু ল'ৰাখিনিৰ বস্তুখিনি নিয়া হোৱা মানে আমি গৈ আহোঁ হোটেলত নহ'লে মোৰ ভোক একেবাৰে মূৰৰ ওপৰত উঠিছে ইহঁতক ক'লোঁ বোলে ব'ল কিবা এটা আৰু হোটেলত গৈ দেখিলোঁ গাইজ ইমান ধুনীয়া কৰি পুৰি চুৰি বনাই আছে নহয় ভোকতে একেবাৰে জিভাৰ পানী পৰি একেবাৰে অৱস্থা নোহোৱা হৈছে তাৰপিছত মই হোটেলত ক'লোঁ যে দাদা মোক পুৰি দিয়ক আৰু পুৰিৰ লগতে যি বস্তু এটা দেখিলোঁ মোৰ বেছি কৰি আৰু লোভ লাগি গৈছে ভোক বাঢ়ি গৈছে মানে পায়স দিছে পায়স মোৰ ফেভৰেট নহয় জানো তাৰ কাৰণে পায়সে চাহে খাই একেবাৰে বেগ চেগ লৈ আহি গ'লোঁ আমি ৰুমত আৰু এয়া চাওকচোন এইফালে বাতি কাঢ়ি আছে তাৰ বৌকেইজনে কৈ আছে যে নাছিলে নহ'ব এইখিনিও কৰিব লাগিব এইখিনি কৰিবতো মোৰো মন যায় কিন্তু একো গাধমূৰা একোৱে বুজিয়ে নাপাওঁ মই এইখিনি কৰিব মন যায় কিন্তু একো কৰিব নোৱাৰোঁ তো গতিকে এতিয়া গৈ আছোঁ আমি ৰুমলৈ আৰু তুলিখনটো হেৰাই থৈ আহিছোঁ হেৰাই মানে এৰি থৈ আহিছোঁ তো এতিয়া শুম কেনেকৈ সেইটোহে চিন্তা লাগিছে পালোঁ মানে মোৰ মনটো একেবাৰে বেয়া লাগিছে কিয় জানেনে মই ঢুকোৱা কাৰণে পেণ্ডেলটো যে হোটেলত দিছিলে থাকিবৰ কাৰণে তুলি শনি দি থৈ আহিছোঁ মই হোটেলটো চাওঁতে গম পাইছোঁ এনেকৈ দাঙি পেলাই চালোঁ যে কি তাতে এৰিছোঁ মই ঢকুৱাখানা হোটেলত কিয় নাথাকিব দিবাই লাগিব ইয়াতে মই এৰি থৈছোঁ যদি গুচাই দিছে মই ঢকুৱাখানা তুলি শনি দি থৈছোঁ নহয় মেট্ৰেজত পাৰিছিলোঁ কিন্তু বিচনাখন পিছলে পিছলে যায় নাথাকে মনটো বেয়া লাগিছে কি কৰোঁ মই এতিয়া কালি আৰু কিনিব যাব লাগে এনে পইচা পাতি নাই গাইছ আৰু খৰচা হ'ব পইচা
হেৰি কি ভাবি আছে নেকি থৰ লাগি বিয়াৰ পিছৰ দিনবোৰৰ কথা মনত পৰি গ'লহে বিয়া কৰে উঠি আমি কম পাহাৰে পাহাৰে বগাই পৰিছিল যে এইকাৰণে চাগে সংসাৰৰ এই জ্বালা যন্ত্ৰণাৰ পাহাৰখন ইমান সহজতে বগাই ফুৰিব পাৰিছো নহয় জানো এতিয়াও মই তোমাৰ হাতত নধৰাকৈ পাহাৰ বগাব পৰা নাছিলো আৰু এতিয়াও নোৱাৰো কথা কৈছে দিয়ক এতিয়া দেখোন আপোনাৰ হাত মানে কেৱল ল'ৰা ছোৱালী কেই থাকে ধৰি থাকে মোক ধৰি পেলাই দেখোন আপোনাৰ হাতখন খালী নাথাকে ধৰিবই লাগিব মই বাপেকটো হয়তো সিহঁতক ভালকৈ আগবঢ়াই নিনিও সিহঁতে উজুতিহে কৰি নাযাব ছাৰ কিন্তু সিহঁতে তেনেকে ভাবে জানো আজিকালি ল'ৰা ছোৱালীবোৰকো এইবোৰক বান্ধোন বুলিহে ভাবে নাই আমাৰ ল'ৰা ছোৱালী তেনেকে নাভাবে দেই বেলেগৰ লগত তুমি ইহঁতক তুলনা নকৰিবা ভাল ল'ৰা এটাৰ লগত বিয়া পাতি ডাঙৰ মইনাই কিবা মই সৰু সুৰাকৈ এটা চাকৰি সোমাই লওক আৰু এই নীতিনাটো ওলাই আমাৰ তাৰপিছত দেখিবা পুত্ৰ পোৱালী যি যোৱাই আহি আমাক হাতত ধৰি লৈ গৈছে ঘূৰাবলৈ অপাৰ সুখ আনন্দেৰে আমাৰ গোটেই ঘৰখন একেবাৰে ভৰি পৰিছে সপোন দেখিব লাগে ন ৰোহনক ফোন কৰিবাচোন কিন্তু ইমান সময় কৰিব লাগে ঘৰলৈ আহোঁতে আজি তাইৰ কাৰণে কেনেকুৱা এটা আনন্দৰ দিন এই আনন্দখিনি তাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছে অলপতো পলম হ'বই দিয়াচোন তেতিয়াহ'লে কাম কৰক আপুনি সোনকালে ভাত খাই ল'ব গ'ল কোনো কাৰণত নাখাওঁ আৰে ৰোহন দৌৰি আহিব মোৰ লগত ভাত সাজ খাবলৈ মই যদি আগতে খাই দিম সি মোৰ কম বেজাৰ পাবনে দেউতা আছা নাহে নহয় এই ৰাতিপুৱা মোক সোনকালে জগাই দিবা দেই নহয় মানে নতুন কলেজটো অলপ সোনকালে যাব লাগিব নাই মই ভাত নাখাওঁ মানে কেলে লগৰ আছে নাই ৰেষ্টুৰেণ্টত চিকেন বিৰিয়ানী খুৱাই দিম পেট ভৰিয়ে আছে নাখাওঁ দিয়া তাৰমানে তয়ো নাখাওঁ হ'ব দে ভাতকেইটা নহ'লে মোকে দি দিয়া কোনেও নাখালে তেতিয়া মই ভাত খাই শুই থাকোঁ এই মই এনেই বজাৰ কৰি মনে কৰিছোঁ চোৱা মণিমালা পুলিচৰ গতিকে একেবাৰে লোকঠাক নকৰাকৈ কৈছোঁ তোমাৰ ল'ৰা ড্ৰাগছৰ ৰেকেটত ফচিছে ড্ৰাগছৰ এই হাততে ধৰা পৰিছে অলপকে চাইকে আছে ড্ৰাগছ মাফিয়া বৰ্তমান সেই গেংটো মাৰ হয়তো অকণমান কথা তাক জামিনত দুখৰাই লৈ গৈছে তোমাৰ ল'ৰা বৰ বেয়া জালত ধৰিছে বোলে সেইখন জালত কোনেও কেতিয়াও জীৱিত অৱস্থাত আহিব পাৰে ওলাব পাৰে কেৱল ডেড বডি তুমি তাক বুজোৱা অতি সোনকালে এইবোৰ কামৰ কথা কাঁচৰি আহিব নহ'লে কিন্তু কেতিয়াবা কিবা অঘটন ঘটি যাব পাৰে কি মোৰ ল'ৰা হোৱা তুমি এটা ডাঙৰ অঘটন দেউতাকৰ দৰে এনে এজন সহজ সৰল মানুহক কি দেউতা বুলি মাতে সেইটো এটা ডাঙৰ অঘটন যিখন ঘৰত আজিলৈকে অন্যায়ৰ এটা টকা সোমাই পোৱা নাই তেনে এখন ঘৰত সি জন্ম লোৱাটোৱে এটা ডাঙৰ অঘটন আপোনাক কেৱল মই হাত জোৰ কৰি এটা অনুৰোধ কৰিব বিচাৰিছো এইবোৰ কথা যাতে তাৰ দেউতাকে গম নাপায় ডাঙৰ ল'ৰা ড্ৰাগছৰ সৈতে হাতে হাতে ধৰা পৰা বুলি গম পালে মানুহজন একেবাৰে ভাগি পৰিবগৈ তাৰ বিষয়ে যদি আপোনাৰ কিবা ক'বলগীয়া থাকে আপুনি মোক ফোন কৰিলে তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিব দে মই আপোনাক অনুৰোধ কৰিছো তাৰ দেউতাকৰ লগত যোগাযোগ নাৰাখিব কি কৰে তোমাৰ হাজবেণ্ডে এটা চৰকাৰী অফিচৰ হেড ক্লাৰ্ক অত্যন্ত সৎ অত্যন্ত সৰল মানুহ তেনেকুৱা এজন মানুহৰ কোলা কঠি ডাঙৰ হোৱা ল'ৰাটোৱে আজি এনে এটা দুষ্কাৰ্যত লিপ্ত হৈছে কিমান বিশ্বাস কৰিছিল মানুহজনে ল'ৰা ছোৱালী কেইটা কিন্তু সিহঁতে সেই বিশ্বাসখিনি ভৰিৰে তুমি তোমাৰ মানুহজনক বৰ ভাল পোৱা নহয় মই তেওঁৰ অৰ্ধাংগিনী সন্তানৰ কষ্টই আৰ্থিক কষ্টই তেওঁৰ অংগবোৰক কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে কিন্তু মোৰ বাহিৰে কোনেও দেখা নাপায় মাজে মাজে মোৰ মানুহজনে মোৰ গান শুনে জানা
হাজাৰ হাজাৰ মানুহে থিয় হৈ মোৰ গান শুনি থকা যেন লাগে গান শুনি হাত চাপৰি বজোৱা যেনো লাগে কলেজত থাকোঁতে আকৌ ভাবিছিলো তুমি কোনোবা গ্লেমাৰাছ মানুহৰ লগত মানে কোনোবা ষ্টাৰ ছুপাৰষ্টাৰ লগত বিয়া হ'বা নহ'লে কোনোবা সাংঘাতিক ধনী মানুহৰ লগত আজিৰ জটিল মতলববাজ স্বাৰ্থপৰ পৃথিৱীখনক সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ আমি কথা পাতিবলৈ সময় নাপাওঁ জানা কিন্তু গম পাইছো কাৰ মনে কি কৈছে একেলগে বহি আমি এসাঁজ ভাত খাবলৈ আমি সময় নাপাওঁ কিন্তু গম পাইছা কাৰ কিমান ভোক লাগিছে ইজনে সিজনৰ কষ্টৰ কথাবোৰ আমি নকওঁ কিন্তু গম পাইছাও জানা কাৰ কিমান ঘাম খৰিছে কাৰ কেইডাল হাড় ভাগিছে ইজনে সিজনক দেখুৱাই আমি নাকান্দো কিন্তু গম পাই যাওঁ কাৰ কিমান চকু পানী সৰিছে সেইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থ দেখোন এখন গ্লেমাৰাছ সংসাৰ য'ত গ্লেমাৰৰ জন্ম হৈছে প্ৰেম বিশ্বাস আৰু সততাৰ পৰা বাকী থাকিল তুমি কোৱাৰ দৰে এই ধনী মানুহবোৰৰ কথা মোৰ মানুহজনে মোক যিমান মৰম দিছে যিমান বিশ্বাস দিছে যিমান সন্মান দিছে তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই তেনেকুৱা এজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ বাবেই পৃথিৱীৰে সবাতোতকৈ ধনী মানুহজন